স্বাগতম জনাইছোঁ আৰু প্ৰিয় দৰ্শক আমি এই মুহূৰ্তত উপস্থিত আছোঁ চান্দমাৰী অভিযান্ত্ৰিক খেলপথাৰত য'ত বিশাল গণ অনশন আৰু গণ অনশনৰ বিশালতা আপোনালোকক চাৰিওফালৰ পৰা মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হাজাৰ হাজাৰ লোক আহি এই ধৰণে উপস্থিত হৈছে। 24 ঘণ্টা পূৰ্বে যি লতাশিল পথাৰত প্ৰতিবাদী কাৰ্য অনুষ্ঠিত হৈছিল আৰু তাৰ 24 ঘণ্টা পিছত চান্দমাৰীৰ খেলপথাৰত এয়া গণ অনশন কাৰ্যসূচী। এয়া আপোনালোকে কেমেৰাত এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছে। হাজাৰ হাজাৰ লোক, আবাল বৃদ্ধ বনিতা, শিল্পী সমাজ, সাহিত্যিক, বুদ্ধিজীৱী, চিন্তাবিদ আৰু ইয়াৰ লগতে জ্যেষ্ঠ বহু লোক আহি এই মুহূৰ্তত উপস্থিত হৈছে, উপবিষ্ট হৈছে। সেই দৃশ্য আপোনালোকে দেখিবলৈ সক্ষম হৈছে। এক অভূতপূৰ্ব প্ৰতিবাদ, এই প্ৰতিবাদৰ সমদল আৰু সেই প্ৰতিবাদত প্ৰত্যেকেই ন' কেপ ন' কেপ ন' কেপ এইধৰণে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তৰ সেই ছবি আপোনালোকে দেখিবলৈ সক্ষম হৈছে, কি ধৰণে জনসাধাৰণ সকলো একত্ৰিত হৈছে। বিশেষকৈ যিসকল বয়সস্থ মহিলা, যিসকল আইতা, সেই সকলো ইয়াৰ মাজত আহিছে। আপোনাৰ লাগিছে সকলোৱে প্ৰতিবাদ এই ধৰণে সাব্যস্ত কৰিছে। এক অভূতপূৰ্ব পৰিৱেশ এয়া দেখিছে। বয়সস্থ লোক তেওঁলোকেও কৈছে যে পোষ্ট চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল অৰ্থাৎ কেবৰ বিৰুদ্ধে এই ধৰণে সকলো গোট খাইছে। এয়া মুহূৰ্তত দেখিছে। এয়া হৈছে বৃদ্ধ নিবাসৰ পৰা আহিছে আৰু আইতাৰ বয়স এতিয়া 104 বছৰ। আইতা কি কয়, কি দেখিছে গোটেই মানুহ? মই কি ক'ম পাই, মোৰ এতিয়া বয়স 104। এতিয়া মই ইয়ালৈ আহিবলগীয়া মানুহ নহয়, তবু মই আহিছোঁ। মোৰ সহ্য হোৱা নাই। শুনিছোঁ কালি গুলি কৰিছে, গুলি কৰি মাৰিবলগীয়া কোনো কথা নহয়। এতিয়াও আমাৰ দেশত বিদেশী বহুত আছে, কিন্তু আমি চবকে আপোন ভাৱ কৰি লৈ আছোঁ। নিজৰ ভাই ককাই বাই ভনী ল'ৰা দুয়োটা যেনেকুৱা হেঁপাহ কৰে সেইখিনি কৰি আমি মহাসুখে আছোঁ। আকৌ আমাক বিদেশী কিছুমান কিয় দিব খোজে? তেখেতসকলক অলপ ভাবি চাব লাগে। আমাতকৈ মোতকৈ তেওঁবিলাকৰ বেছি শিক্ষা দীক্ষা থকা নহয়। মই এজন LP পাছ মানুহ, গতিকে মোতকৈ তেওঁবিলাকৰ বহুত জ্ঞান আছে, বহুত কথা জানে। গতিকে এইখিনি ভাবিব লাগে। এতিয়া আৰু আমাক আৰু কিছুমান বিদেশী দিব নালাগে। আমাক আৰু বিদেশীৰ বোজা নালাগে। বিদেশী আৰু নালাগে আৰু ভাই। আমি যিখিনি আছে, বিদেশী যদিও আছিলে আমি স্বদেশী কৰি ল'লোঁ। এইখিনি যিখিনি আছে, বাংলাদেশীও আছে, নানান আছে আমাৰ ইয়াত, হিন্দু মুছলিম, হয় নহয় বাৰু? কিন্তু আমি নিজৰ ভাই বুলিবলৈ লৈছোঁ, নিজৰ সন্তানৰ নিচিনা ভাৱ কৰি পেলাই তাহাঁতৰ লগত আছোঁ। আমি কোনেও ক'ব নোৱাৰে যে এইখিনি বিদেশী আছিলে এদিন। আজি কোনেও আমাৰ অসমত যিখিনি বিদেশী আছে, কোনেও ক'ব নোৱাৰে যে এইখিনি বিদেশী আছিলে এদিন। এনেকুৱা হৈ পৰিলে আমাৰ। আৰু আকৌ এতিয়া আমাক কেলে বিপদত পেলাব গৈছে? আমি ইমান শান্তিত থকা দেখি তেওঁবিলাকৰ কিয় খিয়াল লাগিছে, কিয় খিয়াল কৰিছে আমাক? মই হাতে ভৰিয়ে ধৰি মাতিছোঁ, তেওঁবিলাকে আমাক এইটো ভাল। এইকেইদিন যি পৰিস্থিতি, আপোনালোকে ঘৰত থাকি কি দেখিছে? মন অসহ্য হৈ গৈছে? মই শুনা নাই কাৰণে। এইকেইদিন যে ঘৰত থাকি এইবিলাক শুনি আছে, গম পাই আছে এনেকুৱা হৈছে, আৰক্ষী আহিছে, সামৰিক বাহিনী হৈছে, লাঠি চাৰ্জ হৈছে, কিবা। মই এইকেইদিন ঘৰত এই গাত জুই জ্বলাই দিলে মানুহৰ যেনেকুৱা অশান্তি হয়, মই তেনেকুৱা অশান্তি কৰি আছোঁ। আহিবও নোৱাৰোঁ, কৰিবও নোৱাৰোঁ। মোৰ এনেকুৱা অশান্তি লাগি আছে। আজি গোটেই ৰাতি মই খোৱা নাইকিয়া। মই ল'ৰাকেইটাক কৈছোঁ ময়ো যাওঁ। পাৰিবা জানো? পাৰিম।
কিয় গুলি কৰিব কি কাৰণে তেওঁবিলাকে প্ৰাণ দিব আজি প্ৰাণ দিবলগীয়া কথা নহয় ইয়াত আমাৰ নিজৰ দেশ এখন নিজৰ হিন্দু মুছলিম খ্ৰীষ্টান পাঞ্জাৱ আমি চব মিলি এক হৈ আছোঁ কোনেও ক'ব নোৱাৰে বিদেশী বুলি পেলাই কিন্তু চবে অসমীয়া জানে চবে হেৰি জানে চবে আমি মিলি আছোঁ এই আইতাৰ কথা শুনিলে 104 বছৰীয়া এগৰাকী আইতা আৰু সকলো আইতাই এই প্ৰতিবাদৰ সমদলত অংশ লৈছে এয়া দেখিবলৈ সক্ষম হৈছে 104 বছৰীয়া এইগৰাকী আইতা আৰু ইয়াৰ লগত আন সকলো বয়সিষ্ঠ লোক সকলো আহি ইয়াত এই ধৰণে সমবেত হৈছে আৰু প্ৰতিবাদ হয় মই শেষ মুহূৰ্তত এটাই প্ৰাৰ্থনা কৰিছোঁ আমাক বিদেশী আৰু নালাগে কি আছে এইখিনিকে লৈ আমি সন্তোষে থাকোঁ আৰু মই মৰা দিনলৈকে যাতে এইখিনি দেখিব পাওঁ মই এইটোহে লাগে নিশ্চয় বহুত বহুত ধন্যবাদ আইতা আৰু খুব মৰমীয়াল আইতা আৰু আইতাই কৈছে যে এনেকুৱা বিদেশী আৰু তেওঁলোকে সন্মুখৰ পৰা আৰু চাব নোখোজে যি আছে হ'ল কিন্তু নিজৰ চৰকাৰ ভাই এখন চৰকাৰে যদি সেই অৱস্থা সেই অনুভৱ নকৰে তাৰপিছত আৰু কেনেকৈ হ'ব চাৰিওফালে আপুনি যদি পৰিৱেশ দেখিবলৈ সক্ষম হৈছে চাৰিওফালে লোকে লোকাৰণ্য হৈ পৰিছে সকলোৱে এই ধৰণে প্ৰতিবাদৰ মাজত অংশ লৈছে আৰু প্ৰত্যেকৰে একেধৰণে নিজৰ মনৰ কথা যে কিয় এনেকুৱা ধৰণৰ পৰিস্থিতি আৰু পৰিৱেশ আহিছে আপুনি যদি চাৰিওফালে অকণমান কেমেৰাৰে চাই প্ৰত্যেকে একেধৰণে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু একেধৰণে মতামত ব্যক্ত কৰিছে ইয়াৰ মাজত অকণমান মই এইফালে লৈ আহিছোঁ আপোনাৰ কি ভাবে যে ইমান গণজাগৰণ হৈছে তাৰপিছত অনুভৱবিলাক কাৰ প্ৰথম কথা কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰে অসমৰ মানুহৰ যিটো চেণ্টিমেণ্ট সেই চেণ্টিমেণ্টটো বুজা উচিত আৰু অসমৰ জনসাধাৰণক অধিক বিদেশীৰ বোজা জাপি দিয়াৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি কেব পুনৰ বিবেচনা কৰা উচিত আৰু যিবিলাক আজি সামৰিক বাহিনী লগাই পুলিচ লগাই মিলিটাৰী লগাই বন্দুক লগাই মানুহক সন্ত্ৰাসিত কৰিব বিচাৰিছে ইয়াকো বন্ধ কৰক কাৰণ গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ সকলোৰে অধিকাৰ আছে এই অধিকাৰ এই প্ৰতিবাদ শুনাৰ অধিকাৰ কিন্তু চৰকাৰত থাকিব লাগিব আৰু সেই অধিকাৰ যদি তেওঁলোকে হেৰুৱাই পেলাইছে তেওঁলোকে শাসনৰ গাড়ীৰ পৰা গুচি আহক আহলায়া খিলঞ্জিয়া দেখ ৰাখিবৰ হ'ল আমাৰ নিজৰ ভাষা নিজৰ কৃষ্টি বচাবৰে হ'ল আহলায়া খিলঞ্জিয়া দেখ ৰাখিবৰ হ'ল আমাৰ নিজৰ ভাষা নিজৰ কৃষ্টি বচাবৰে হ'ল আহলায়া খিলঞ্জিয়া দেখ ৰাখিবৰ হ'ল আমাৰ নিজৰ ভাষা নিজৰ কৃষ্টি বচাবৰে হ'ল আমাৰ আছে হাজাৰ কাশী দেখ ৰাখিবলে আমি নিদিওঁ জাতিক নিদিওঁ মাটিক আজুৰি নিবলে আমাৰ আছে দেখ ৰাখিবলে আমি নিদিওঁ জাতিক নিদিওঁ মাটিক আজুৰি নিবলে আহলায়া খিলঞ্জিয়া দেখ ৰাখিবলে আমাৰ নিজৰ ভাষা নিজৰ কৃষ্টি নিজেই বচাবলে আহলায়া খিলঞ্জিয়া দেখ ৰাখিবৰ হ'ল আমাৰ নিজৰ ভাষা নিজৰ কৃষ্টি আৰু মই ভাবোঁ যে আমি পুনৰ বহি আজি জনসাধাৰণৰ যিটো মতামত সেই মতামতক উপেক্ষা কৰি যাতে আমি বক্তব্য নাৰাখোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰা উচিত আৰু তেওঁলোকে নিজৰ বক্তব্য প্ৰকাশ কৰা উচিত তিনি মন্ত্ৰীৰ কথা আৰু বক্তব্যৰ ভূমিকাই অসম গণ পৰিষদক আৰু বিপদত পেলোৱাৰ সম্ভাৱনা আছে বিপদতটো পেলাইছে বিপদত পেলোৱাৰ সম্ভাৱনা নহয় বিপদত পেলাই তৃণমূল কৰ্মী আজি তেওঁলোকে অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছে মানুহৰ ক্ষোভৰ সন্মুখীন ল'ব লগা হৈছে গতিকে ইয়াৰ দায়িত্ব আমাৰ নেতৃবৰ্গই ল'ব লাগিব আৰু সেই নেতৃবৰ্গই যদি এই দায়িত্ব নলয় তেতিয়াহ'লে তেওঁ নেতা হোৱাৰ কি অধিকাৰ আছে গতিকে মই ভাবোঁ যে আজি তেওঁলোকে সেই সিদ্ধান্ত বাতিল কৰক
জনসাধাৰণৰ লগত থিয় হওক আমি ওলাই আহিছোঁ জনসাধাৰণৰ লগত থিয় হোৱাৰ কাৰণে অসম গণ পৰিষদে আনুষ্ঠানিকভাৱে সেই কথা তেওঁলোকক জনাইছে মন্ত্ৰীকেইজনক মই নিজেই বহুবাৰ চেষ্টা কৰি জনাইছোঁ মই ফোন যোগে জনাইছোঁ যে এই কেবৰ আমি কোনো কাৰণত আমি সমৰ্থন কৰাৰ প্ৰয়োজন নাই আমাৰ বক্তব্য ৰাখাৰ আমি বয়কট কৰি গুচি আহা এই কথাখিনি স্পষ্টভাৱে বীৰেন বৈশ্যকো কৈছিলোঁ আৰু আমাৰ নেতৃবৰ্গকো কৈছিলোঁ তাত বহি থকা নেতৃবৰ্গক কিন্তু তেওঁলোকে কেৰেপ নকৰিলে কেৱল ক্ষমতাৰ স্বাৰ্থত বা বিশেষ ক্ষুদ্ৰ স্বাৰ্থত তেওঁলোকে আজি অসমৰ জনসাধাৰণৰ এই বৃহৎ স্বাৰ্থক জলাঞ্জলি দিছে নিশ্চয় এয়া আপোনালোকে শুনিবলৈ সক্ষম হ'ল এক ভিন্ন ধৰণৰ পৰিৱেশ আৰু তাৰ মাজত মই সকলো মানুহৰ মনৰ কথা আপোনালোকক লোৱাবলৈ চেষ্টা কৰিছোঁ এয়া দেখিছে ন' কেব খুব স্পষ্ট মত ন' কেব আৰু এই ধৰণে সকলো আহি গোট খাইছে ক'ৰ পৰা আহিছে আপোনালোক আমি বামুণী মৈদাম বামুণী মৈদাম কি ক'ব খোজে এতিয়া আজি এই পৰিৱেশত এই পৰিৱেশত আমি এতিয়া মূলা গাভৰু হৈ আহিছোঁ আমাক কেব নালাগে আমি কেবৰ বিৰোধী হৈ আহিছোঁ আমি আমাৰ গাত মূলা গাভৰুতে যেতিয়াও আছে আৰু থাকিব আৰু এই সংগ্ৰাম স্তব্ধ নহয় চলি যাব সংগ্ৰাম চলি যাব যেতিয়ালৈকে কেব ৰুদ্ধ নকৰে নিশ্চয় চাৰিওফালে একেই পৰিৱেশ আৰু দেখিবলৈ সক্ষম হৈছে দূৰলৈ যদি আপুনি চাই কাৰ্টুনেৰেও এই ছবিক অংকন কৰিবলৈ চেষ্টা কৰিছে ন' কেব আৰু কাৰ্টুনেৰে তাক বুজাবলৈ চেষ্টা কৰা হৈছে সেই দৃশ্য আপোনালোকে সন্মুখৰ পৰা দেখিছে প্ৰতিজন মানুহ হাজাৰ হাজাৰ মানুহ আমি যেনেকৈ লতাশিল খেলপথাৰত দেখিবলৈ সক্ষম হৈছিলোঁ আজি চানমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰতো আমি সেই দৃশ্য দেখিবলৈ সক্ষম হৈছোঁ সুদূৰলৈ যদি আমাৰ কেমেৰাই আপোনালোকক ঢুকি পাই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিব কেমেৰা পাৰ্চন সঞ্জয়ে দেখুৱাবলৈ চেষ্টা কৰিব গামোচা কি ধৰণে তাত সন্মুখত দিয়া হৈছে দেখিবলৈ সক্ষম হৈছে এই ধৰণে চাৰিওফালে মানুহে সমবেত হৈ সেই প্ৰতিবাদ অব্যাহত ৰাখিছে মই গুৱাহাটীৰ বিভিন্ন মানুহক তাৰ মাজত নিজৰ মন্তব্য প্ৰকাশ কৰিছে কিভাৱে ইমান জনসাধাৰণ আজি আমাৰ বিজেপিত থকা আমাৰ অসমীয়া ভাই ভণ্টি সকলোৱে বিজেপি ত্যাগ কৰা RSS ত্যাগ কৰা আৰু অসম মাতৃক বচাবলৈ সৰ্বানন্দ সোণোৱাল হাতৰ চেইন ছিঙি ওলাই আহা অসম মাতৃক বচোৱা নিশ্চয় প্ৰত্যেকৰে একে মত এই ধৰণে যে চাৰিওফালে আপোনালোকে যদি চাই প্ৰতিবাদৰ এক লহৰ এক সমল চবেই কৈছে যে কেব বাতিল কৰক প্লে কাৰ্ড লৈ সন্মুখত লৈ চবেই সেই ধৰণে উপস্থিত হৈছে এয়া দৃশ্য আপোনালোকে দেখিবলৈ সক্ষম হৈছে প্ৰতিজন মানুহে খুব সুস্পষ্টভাৱে মতামত প্ৰকাশ কৰিছে যে কেব নালাগে 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 আৰু কেব আইনত পৰিণত হ'ল সৰ্বানন্দ সোণোৱাল চৰকাৰে এটা সিদ্ধান্তক মানি ল'লে কিন্তু মানা নাই অসমৰ ৰাইজে আৰু অসমৰ ৰাইজে নামানে আজি বিশাল এই গণসমাৱেশে যি অনশনৰ যি সমাৱেশ সেই সমাৱেশে সেই কথাই প্ৰমাণ কৰিছে কি ক'ব আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ জবৰদস্তি বলপূৰ্বকভাৱে কেব আমাৰ অসমৰ প্ৰৱৰ্তন কৰিছে অসমৰ জনসাধাৰণে অসমীয়া জাতিয়ে এইটো কেতিয়াও নামানে অসমীয়া জাতিয়ে আইনী প্ৰক্ৰিয়াৰে আৰু অহিংস আন্দোলনে কেবৰ এগেইনষ্টত আন্দোলন কৰি যাব যেতিয়ালৈকে অসমত কেব বাতিল নকৰে তেতিয়ালৈকে আমি সংগ্ৰাম চলাই যাম আৰু এইটো এটা আমাৰ সকলো স্তৰৰ মানুহ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সকলো ছাত্ৰ সংগঠন সকলো জনজাতি দল সংগঠন সকলো অসমৰ ৰাইজ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে গতিকে যেতিয়ালৈকে কেব অসমৰ পৰা বাতিল নকৰে তেতিয়ালৈকে আমি সংগ্ৰাম চলাই যাম যাক বুলিলো জাতিৰ নায়ক সিয়েই বদন হ'ল আমি নিজেই পতা ৰজাবিলাক ভৰ বিভীষণ হ'ল যাক বুলিলো জাতিৰ নায়ক সিয়েই বদন হ'ল আমি নিজেই পতা ৰজাবিলাক ভৰ বিভীষণ হ'ল আহলায়া খিলঞ্জীয়া দেশ ৰাখিবৰ হ'ল আমাৰ নিজৰ ভাষা নিজৰ কৃষ্টি বচাবৰে হ'ল জয় আই অসম 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 জয় আই অসম
আমাৰ লগত উপস্থিত আছে মই কপিল বৰাৰ পৰা আৰম্ভ কৰিছোঁ কপিল বৰা উপস্থিত আছে আমাৰ লগত কপিলে ইমান জনসাধাৰণ ওলাই আহিছে নিজে নিজে অলপ বেলেগ ধৰণৰ অনুভৱ প্ৰত্যেকৰে হোৱা নাই হয় হয় সাংঘাতিক ধৰণে কাৰণ আমি এনেকুৱা এটা পৰিৱেশ আগতে দেখা নাই আমাৰ তিৰাশীৰ মনত নাই কিন্তু এতিয়া আজি যিটো পৰিৱেশ হৈছে ইয়াৰ পিছতো যদি চৰকাৰে মানি নলয় মই আচৰিত হ'ম কাৰণ তেওঁলোকে কাৰ কথা শুনিব কাৰণ চৰকাৰ দিনাখন পাৰ্লিমেণ্টত কৈছে যে আমাৰ অসমৰ নেতাসকলে বিচাৰিছে কেব হোৱাটো কিন্তু অসমৰ নেতাসকল কাৰ প্ৰতিনিধি অসমৰ ৰাইজৰ প্ৰতিনিধি আৰু অসমৰ ৰাইজ আপোনালোকে দেখিছে অসমৰ ৰাইজে কিন্তু কেব বিচৰা নাই কাৰণ আমাৰ নিজৰ অস্তিত্ব আমি অটুট ৰাখিব লাগিব আমাৰ পৰিচয় আমি হেৰুৱাব নোৱাৰোঁ আৰু অলৰেডি আমাৰ অসমৰ বহুতো সমস্যা আছে আনএমপ্লয়মেণ্ট বিভিন্ন সমস্যা আছে আজিকালি আপুনি গুৱাহাটীত ওলাই গ'লে এটুকুৰা জেগা নাপায় খালী জেগা মুকলি উশাহ ল'বলৈ জেগা নোহোৱা আছে এই উশাহ ল'বলৈ জেগা নোহোৱা এটা পৰিৱেশত যেতিয়া আৰু অবৈধ বাংলাদেশী বা অবৈধ নাগৰিক আহিব বাহিৰৰ এইবিলাক অবৈধ বুলিয়ে ক'ব লাগিব তেওঁলোক যেতিয়া বিলাতী তেতিয়া আনি পেলাই আমাৰ সংশোধন তেওঁলোকে আমাৰ যিটো কনষ্টিটিউশ্যন তেওঁলোকে চেঞ্জ কৰিব নোৱাৰে এইটো বহুত বেয়া কথা আৰু এই কথাটো এতিয়া আজিতে শেষ কৰিব লাগে মই ভাবোঁ যে শেষ কৰিবই লাগিব নহ'লে অসমৰ ৰাইজে তেওঁলোকক কেতিয়াও ভাল নাপায় আৰু এইটো কেৱল এখন চৰকাৰ বুলি নহয় প্ৰত্যেকখন চৰকাৰে এই কথাটো মানিবই লাগিব যে তেওঁলোকে অসমৰ স্বাৰ্থ অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰিব আৰু নিজৰ স্বাৰ্থত নহয় সুন্দৰ জেৰিফা আমাৰ লগত উপস্থিত আছে জেৰিফাৰ পৰা মই অকণমান জানিব বিচাৰিম এই সম্পৰ্কত জেৰিফা মই তোমাৰ পৰা জানিব বিচাৰিম মূলতঃ যে চৰকাৰে কৈ আছে ৰাইজে কেব বুজি পোৱা নাই কিন্তু ৰাইজে কেব নুবুজাকৈ ইমান মানুহ ওলাই আহিছেনে এটা ইমান ডাঙৰ গণজাগৰণ হৈছে কি মত তেওঁলোকে কিছুমান নিজৰ এজামশ্যনত কাম কৰি থাকে তেওঁলোকে ভাবে যে তেওঁলোক খুব জ্ঞানী অসমীয়া জাতি বা অসমবাসী ৰাইজতকৈ তেওঁলোক খুব বেছি জ্ঞানী যে আমি একো কথাই নাজানো আমি একো কথাই বুজি নাপাওঁ তেওঁলোকে কেব আনি তেওঁলোকে কি উন্নতি কৰিব উন্নয়নৰ কাৰণে কি কৰিব তেওঁলোকে সেইটো যদি বুজাই দিব পাৰে আমিও শুনিবলৈ বাট চাই আছোঁ যে কেব আনিলে আমাৰ কি হ'ব যে ধৰ্মৰ নামত যিটো ভেদাভেদ কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে যে আমাৰ আজি বানপানীৰ কাৰণে তেওঁলোকে একো কৰিব নোৱাৰে তেওঁলোকে সেই বানপানীত প্ৰতি বছৰে যিসকল ভোগে তেওঁলোকৰ কাৰণে আজিলৈকে এটা স্থায়ী একো ধৰণৰ কাম কৰিব পৰা নাই তাৰ পাছত তেওঁলোকে চিন্তা কৰিছে যে যিসকল হিন্দু ভাতৃসকল আছে বাহিৰত তেওঁলোকক আনি ইয়াত উপস্থাপন দিব আৰু তেওঁলোকক তেওঁলোকৰ জীৱনটো আগবঢ়াই নিবলৈ তেওঁলোকে সহায় কৰিব তাতকৈ মই ভাবোঁ যে তেওঁলোকে যিসকল মানুহ আমি ইয়াত আছোঁ আমাৰ উন্নতিৰ কাৰণে আমাৰ উন্নয়নৰ কাৰণে আপোনালোকে কি কৰিছে আজি ৩৫ বছৰ হোৱাৰ আগৰ ঘটনা সকলোবোৰ আকৌ এবাৰ আমি হেৰি কৰিবলগীয়া হৈছে আকৌ আৰম্ভ কৰিবলগীয়া হৈছে আজি আমাৰ মা দেউতাসকল সকলোৱে কয় যে আমি যিটো আন্দোলন তেতিয়া কৰিছিলোঁ তোমালোকক ঘৰত অকলে এৰি থৈ আমি দিনটো ওলাই গুচি যাওঁ সেই একেটা আন্দোলন আজি তোমালোকে কৰিবলগীয়া হৈছে তাৰমানে কিমান দুখ লগা কথা আজি দেশখনৰ কাৰণে কিমান দুখ লগা কথা আজি মা দেউতাই কেতিয়াও ওলাই আহোঁতে এইটো সোধা নাই মোক যে তুমি কেতিয়া ঘূৰি আহিবা কাৰণ মা সেইটো কথাই কৈছে যদি আয়ুস আছে তুমি জীয়াই থাকিবা ওলাই যোৱা কাৰফিউ হৈছে যি হৈছে কেয়াৰ নকৰিবা কাৰণ এতিয়া এইটোৱে সময় যে আমি এই গোটেই আন্দোলনটো যদি দীঘলীয়া হয় আমি এই দীঘলীয়া আন্দোলনটো আগুৱাই নিবলৈ কাৰণে আমাৰ মনৰ ভিতৰত সেইখিনি সাহস লাগিব আৰু মই ভাবোঁ যে আমি সকলোৰে মনত নিজৰ মাতৃ অসম ভূমিৰ কাৰণে সকলোৰে মৰম আছে সকলোৰে শ্ৰদ্ধা আছে আৰু সেইটোৱে আমাৰ গোটেই আন্দোলনখন আগুৱাই নিবলৈ আমাক শক্তি দিব মোৰ বিশ্বাস খুব সুন্দৰ আৰু বৰষাৰাণীৰ বিষয়ে আমাৰ লগত আছে বৰষাৰাণীৰ বিষয়ে আজি এই অনশন কাৰ্যসূচীত আপুনি এইকেইদিন দেখিছে বৰষাৰাণীৰ বিষয়ে খুব সন্মুখৰ পৰা কথাবিলাক ক'বলৈ চেষ্টা কৰিছে আজি হিন্দীতো তেওঁ এই কথাখিনি বুজাবলৈ চেষ্টা কৰিছে যাতে ৰাষ্ট্ৰীয় স্তৰত মানুহে অসমৰ মানুহৰ প্ৰতিবাদৰ ভাষা শুনে বৰষা হাজাৰ মানুহ কালিও দেখিছিলোঁ আজিও দেখিছোঁ ইয়াৰ পিছতো চৰকাৰখনে যদি কয় যে অসমৰ মানুহে কেব বুজি পোৱা নাই কাৰণে হাহাকাৰ কৰিছে ইয়াতকৈ লজ্জাজনক কথা নাই সঁচাকৈ আচৰিত ঘটনা তাৰমানে এই ইমান অসমৰ জনগণ চব মূৰ্খ কোনেও বুজি পোৱা নাই অকল তেওঁলোকে বুজি পাইছে যদি বুজি পাইছে ওলাই আহি বুজাওক যদি সাহস আছে ইমানে যদি জাতিৰ হকে কাম কৰিছে বাহিৰত ওলাই আহি কিয় বুজাবলৈ চেষ্টা নকৰে আৰু যেতিয়া ৰাজ্যসভাত গৃহীত হৈ গ'ল তাৰপিছত টিভিত বাইট দিছে তাৰপিছত বুজাবলৈ আহিছে সেইটোতো কোনো কালে মানি লয় আৰু এটা কথাই মই খুব সহজভাৱে যি অসমীয়া ৰাইজে যিটো বুজিছে সেইটো হৈছে যে বিদেশীৰ সমস্যাত সদায় অসম জৰ্জৰিত হৈ আহিছে আজি বিদেশী আপোনালোকে ধৰ্মৰে ভাগ কৰিব খুজিছে সেই বস্তুটো অসমীয়া মানুহে কি বুজিব লাগে কেনেকৈ বুজিম
অ' আচ্ছা, অমুকটো পাৰ্টিত থাকোঁতে বাংলাদেশী মুছলমান আনিলে, আপুনি অংকটো জানে, গতিকে এতিয়া সেই অংকটো মিলাবলৈ তাৰ ওপৰত দিবলৈ এতিয়া আপোনালোকে হিন্দু বাংলাদেশী আনিব। বাংলাদেশৰ পৰা হিন্দু নাহে, মই কৈছোঁ এছিষ্টেণ্ট হাই কমিশ্যন যেতিয়া ইয়াতে অনুষ্ঠান কৰিছিলে, ইয়াতে স্থাপন কৰিবলৈ আহিছিল বাংলাদেশৰ পৰা, তেওঁলোকৰ অনুষ্ঠানত আমন্ত্ৰণ জনাইছিলে, গৈছিলোঁ চাবলৈ। তাতে হিন্দু শিল্পীও আহিছিলে বাংলাদেশৰ, সুন্দৰকৈ হাঁহি মুখে অনুষ্ঠান পৰিৱেশন কৰি সুন্দৰকৈ গৈছে। তাতকৈ উন্নত বাংলাদেশ নাহে ইয়াত। গতিকে এইবিলাক ভোট বেংক পলিটিক্স কৰি আমাক নেদেখুৱাব। অসমখনক অন্ততঃ সংখ্যালঘু, আমাৰ এতিয়া এটাই ভয় হৈছে নহয়, ইতিমধ্যে ইমান বিদেশীৰ বোজা আছে। সঁচা কথা ক'বলৈ গ'লে অনুপম দা এই বিদেশীখিনিক পঠিয়াব নোৱাৰে। মানৱীয়তাৰ হেৰিত হিউমেন ৰাইটছৰ বহুত প্ৰশ্ন উঠিব। এই লাখ লাখ বিদেশী আচলতে যিখিনি ইতিমধ্যে আছে কোনো কাৰণত পঠিয়াব নোৱাৰে। তাৰপিছত আৰু বৰংচ আৰু আনি পেলাই হিন্দু বাংলাদেশী আনি পেলাই আমাৰ মূৰত জাপি দিবলৈ আহিছে। তাৰ শেষৰ ফলটো কি হ'ব অংকটো, আমি সংখ্যালঘু হ'ম। আৰু সংখ্যালঘু হোৱাৰ লগে লগে আমাৰ ভাষাৰ ওপৰত হেঁচা পৰিব, আমাৰ অস্তিত্ব, আমাৰ সংস্কৃতিৰ ওপৰত হেঁচা পৰিব। সেইটো যদি আমি আজিয়ে প্ৰতিবাদ নকৰোঁ কি হ'ব, তাৰমানে জাতি এৰি দিয়া হ'ব। মই খালি অনুৰোধ জনাইছোঁ অসমীয়া মানুহে যাতে পাহৰি নাযায়। আৰু এটা কথা, শিল্পী সমাজৰ তৰফৰ পৰা আমিও ঐক্যবদ্ধ হৈছোঁ যে চৰকাৰী কোনো অনুষ্ঠানত আমি সহযোগ নকৰোঁ, যিহেতু আমাৰ কথা নাভাবিলে জাতি থাকিলেহে সেই সংস্কৃতি কৰিম। গতিকে সেইখিনিয়ে আমাৰ ক'বলগীয়া। সুন্দৰ, কি কোৱা? একেটা কথাই ময়ো কওঁ যে যিহেতু তেওঁলোকে আমাৰ কথা শুনা নাই, আমিও নুশুনো এতিয়া। আৰু এতিয়া এনেকুৱা হৈছে যে কেইজনমান মানুহ ভাৰ্চেছ গোটেই অসম হৈছে। আৰু কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এখন ক'লা অসম আমি দেখিবলৈ পাম। দুখ লাগিছে আজি ইণ্টাৰনেট কাটিছে। মই তাকে ভাবিছিলোঁ যে কিজানি পানী আৰু ইলেক্ট্ৰিচিটিও কাটি দিয়ে নেকি। ইমান লাজৰ কথা আচলতে। এনেকুৱা এটা ফিউচাৰ আমাক দিম বুলি ভাবিছে চৰকাৰে। যেতিয়া আমি ভোট দিছিলোঁ, তেওঁলোকক যেতিয়া জিকাইছিলোঁ, খুব ফূৰ্তিত আছিলোঁ যে এবাৰ পৰিৱৰ্তন আহিব। কিন্তু পৰিৱৰ্তন যে ইমান ভয়ংকৰ হ'ব আমি ভবা নাছিলোঁ। আজি ভয় লাগিছে এই কাৰণে যে মই মোৰ বাচ্ছাটোক কেনেকৈ ডাঙৰ কৰিম মানে কি বুলি ক'ম, যে অ ক খ শিকোৱাৰ আগতে ক'ব লাগিব যে আন্দোলন কৰিবলৈ শিকিব লাগিব তহঁতি। দুখ লাগিছে যে কলেজৰ ল'ৰা ছোৱালীখিনি পৰীক্ষা নিদি পেলাই আজি প্লে কাৰ্ড লৈ ৰাস্তাই গুলি খাই মৰিছে। তাতকৈ দুখৰ কথা আৰু একো নাই। এই ফিউচাৰ জেনেৰেশ্যনৰ পৰা আমাৰ লিডাৰ ওলাব আৰু আমি সিহঁতক মাৰিছোঁ আজি। মই বুজি পোৱা নাই চৰকাৰ ইমান নিমাত হৈ আছে। যোৱাকালি মই নৰেন্দ্ৰ মোদীজীৰ এটা টুইট পাইছোঁ। তেওঁ লিখিছে যে নৰ্থ ইষ্টৰ মানুহখিনিয়ে হেনো কেব বস্তুটো খুব সুন্দৰকৈ আঁকোৱালি লৈছে বুলি লিখিছে। ঠিক দিছোঁ আপোনাক, লাজ লাগিব লাগে আপোনাৰ। আমি কেব কি নেমানো, আপুনি গৃহীত কৰি দেখুৱাওক। আৰু এটা এইখিনি কথা কওঁ, এই যুঁজখন আমাৰ হিন্দু মুছলমানৰ নহয়, অসমীয়া বাঙালী নহয়, এই যুঁজখন হৈছে বিদেশী। গতিকে বিদেশীৰ বুজা আমি নলওঁ। অসমখন হিন্দুৱে হওক বা মুছলমানে, একজেক্টলি বিদেশী মুঠতে ইলিগেল ইমিগ্ৰেণ্টছ, বিদেশীৰ বুজা আমি নলওঁ। হিন্দু মুছলমানৰ কথা নহয় ইয়াত, না বঙালী অসমীয়াৰ কথা আছে। কথাটো হৈছে যে অসমখন ডাম্পিং গ্ৰাউণ্ড নহয়, অসমখন ডাষ্টবিন নহয় যে আপোনালোকে বাহিৰৰ পৰা মানুহ আনি পেলাই থুচিবহি নিদিওঁ। এয়া সকলোৰে মতামত শুনিলে আৰু প্ৰত্যেকে খুব স্পষ্টভাৱে এই মতামত প্ৰকাশ কৰিছে। সংগ্ৰাম অব্যাহত থাকিব, আন্দোলন অব্যাহত থাকিব। সুদূৰৰ পৰা আপোনালোকে দৃশ্যজ্যোতি চাই কিমান মানুহ যে ইয়াত আহি সংযোজন হৈছে সেয়া আপোনালোকে দেখিবলৈ সক্ষম হৈছে। হাজাৰ হাজাৰ মানুহ এই মুহূৰ্তত চানমাৰীৰ খেলপথাৰত এই ধৰণে অনশনত বহিছে। প্ৰত্যেকে কেব নামানো, তুমি যদি অসমীয়া আমাৰ লগত যোগ দিয়া সেই আহ্বানো এই একে সময়তে জনাইছে। আমি কেব নামানো, স্পষ্ট কথা প্ৰত্যেকৰে যে এটাই কথা, আমি কোনো কাৰণত কেব নামানো, এই কথা স্পষ্টকৈ সকলোৱে এফালৰ পৰা জনাই গৈছে। সেই দৃশ্য আপোনালোকে দেখিবলৈ সক্ষম হৈছে। মই এই সময়ত এটা বিৰতি লৈ লৈছোঁ। বিৰতিৰ পিছত আৰু কিছু দৃশ্য ইয়াৰ মাজত থাকিম। আৰু ইয়াৰ লগতে যিহেতু 24 ঘণ্টা পূৰ্বে লতাশিল খেলপথাৰতো এক অনন্য অনুষ্ঠান হৈছিল, য'ত প্ৰতিবাদী ৰাইজে ওলাই আহিছিল, কাৰফিউ ভাঙি প্ৰতিবাদী ৰাইজ ওলাই আহিছিল। কাৰফিউ ক'তনো লাগিছে যেন গম নোপোৱাৰ এক পৰিৱেশ আহিছিল। আমি আপোনালোকক বিৰতিৰ পিছত কিছু অংশ ইয়াত আৰু তাৰপিছত আমি লৈ যাম আপোনালোকক লতাশিল খেলপথাৰলৈ। এটা বিৰতি লৈছোঁ। এই
মুহূৰ্তত গীত পৰিৱেশন হৈ আছে আপোনালোকে দেখিছে আৰু একেলগে মানে হাত চাপৰি আছে মানস ৰবিন আৰু মৌচম আটাইবিলাকে মিলি সেইধৰণে গীত পৰিৱেশন কৰিছে তাৰ দৃশ্য আপোনালোকে দেখিবলৈ সক্ষম হৈছে যে একেলগে তেওঁলোকে গীত পৰিৱেশন কৰিছে আৰু মানুহে একেলগে হাত চাপৰিব এই মুহূৰ্তত আপোনালোকে দৃশ্য দেখিছে মানস ৰবিন আটাইবিলাকে একেলগে গীত পৰিৱেশন কৰিছে মৌচম উপস্থিত আছে মানুহে একেলগে হাত চাপৰি বজাইছে অপূৰ্ব দৃশ্য চাওক কপালি মুকুট পিন্ধি আমাক কি শুনাবি আকৌ জয় আই অসম আকৌ জয় আই অসম আকৌ জয় আই অসম জয় আই অসম জয় আই অসম আকৌ জয় আই অসম আকৌ জয় আই অসম আকৌ জয় আই অসম জয় আই অসম জয় আই অসম ৰজাৰে ভুলত প্ৰজাই টান দেহিয়া ঢুকিয়াই ইতিহাসৰে পাছা লুটিয়াই ৰজাৰে ভুলত প্ৰজাই টান দেহিয়া ঢুকিয়াই ৰাইজৰ উত্তৰে চাই আহৈ আহুলায়া দেউতে এখালি মাত পকাই দি শেষ কৰাই ঘা আহৈ আহুলায়া দেউতে এখালি মাত পকাই দি শেষ কৰাই ঘা বদলে আনিলে মান ভাবিছিলে হ'ব ভাল হৈ গ'লগে মহাকাল ফিৰিঙি আনিলে মাটি মান খেদিবলৈ বুলি মান গ'লগে ফিৰিঙি নগ'ল ধৰাধীন হ'ল জাতি আকৌ একেই ভুলৰে পুনৰাবৃত্তি নেকি নেকি জাতি মাতি ভেটি ৰাখিবলৈ এবাৰ হিন্দু বাংলাদেশী জাগিছে জীয়াই থকাৰ মন আজি দেশ জাগিছে জীয়াই থকাৰ পথ আকৌ জয় আই অসম আকৌ জয় আই অসম আকৌ জয় আই অসম জয় আই অসম জয় আই অসম আকৌ জয় আই অসম আকৌ জয় আই অসম আকৌ জয় আই অসম জয় আই অসম জয় আই অসম আহোয়া উলায়া খেদৈ খেদ বিদেশী খেদ সেয়া আপোনালোকে দেখিবলৈ সক্ষম হৈছে এই ধৰণে হাজাৰ হাজাৰ মানুহৰ সমাৱেশ ইয়াত কোন আহিছে এই প্ৰশ্ন আপুনি কৰিব পাৰে কোন অহা নাই এই প্ৰশ্ন কোন অহা নাই সকলোৱে ইয়াত আহিছে সকলোৱে ইয়াত সমবেত হৈছে কোন অহা নাই সেই প্ৰশ্নটো যেন ইয়াত পৰিৱেশ আৰু পৰিস্থিতি চাৰিওফালে হাজাৰ হাজাৰ মানুহৰ সমাগম চৰকাৰৰ মানুহবিলাকে কৈ আছে কেব নালাগে প্ৰশ্নমত বহুজ্যেষ্ঠ লোকসকল ইয়ালৈ আহিছে সাহিত্যিক বুদ্ধিজীৱী শিল্পীসকল আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী
কৰ্মী আছে, ইয়াৰ লগতে সাধাৰণ জনসাধাৰণে সমগ্ৰ অঞ্চলটো ভৰি গৈছে আৰু এই অভূতপূৰ্ব পৰিৱেশৰ মাজেদি সকলোৱে চেষ্টা কৰিছে যে কেব আইনত পৰিণত হওক, তথাপি এই কেব আমি গ্ৰহণ নকৰোঁ, এই কেব আমি কোনো কথা গ্ৰহণ নকৰোঁ, সেয়াই সকলোৰে একেধৰণৰ কথা। এই একেধৰণৰ কথাৰ দৃশ্য গৈ মই আপোনালোকক এইবাৰ লতাশিল খেলপথাৰত কৈছোঁ 24 ঘণ্টা পূৰ্বৰ কি ছবি আছে এবাৰ মনত পেলোৱা ভাল, য'ত জুবিন গাৰ্গো সেই সময়তো উপস্থিত আছিল। কেনেধৰণৰ দৃশ্য আছিল সেই দৃশ্য আপোনালোকে চাওক আৰু সেই দৃশ্য চোৱাৰ পিছতে আমি আৰু অন্যান্য ছবিৰ মাজলৈ আপোনালোকক লৈ যাম। জাতির মাটির গান গুনগুনাও পলিটিক্স নকরিবে বন্ধ, পলিটিক্স নকরিবে বন্ধ, পলিটিক্স করে আমি তাকে ফুটাই নেই সেটা কথা। হাজাৰ হাজাৰ মানুহ গোট খাইছে এই ধৰণে। এয়া হৈছে লতাশিলৰ পৰিৱেশ। কাৰফিউৰ মাজতো 144ৰ মাজতো জনতাৰ স্ৰোত বৈছে, জনসমুদ্ৰত পৰিণত হৈছে। কেবৰ বিৰুদ্ধে সকলোৱে সজাগ হৈছে। এই মুহূৰ্তত দেখিছে সকলোৱে মাটিত বহি লৈ বিভিন্নজনৰ বক্তব্য শুনিছে আৰু এটা সময়ত সকলো মানুহে এটা সময়ত একেই কথাই কৈছে যে কেব আমাক নালাগে, কেব আমাক নালাগে, কেব আমাক নালাগে। মই এজন যুৱক আপোনালোকক দেখুৱাব বিচাৰিছোঁ যি এই ইয়ালৈ আহোঁতে তেওঁ এই ধৰণে আঘাতপ্ৰাপ্তও হৈছে, পুলিচৰ লাঠিৰ কোব খাবলগীয়া হৈছে। এনেকুৱা ভিন্ন ধৰণৰ কথা গুৱাহাটী মহানগৰীৰ ভিন্ন ঠাইত হৈছে। ক'ত কেনে অভিজ্ঞতা হ'ল? দাদা মই উৎপল কৃষ্ণ ৰঙিয়াৰ পৰা আহি আছিলোঁ। যেতিয়া জালুকবাৰীত গম পালোঁ, জালুকবাৰীত তেখেতসকলে বন্ধ কৰি দিছে, প্ৰশাসনৰ ফালৰ পৰা বন্ধ কৰি দিয়া হ'ল। তাৰপিছত মই জালুকবাৰীৰ পৰা আহি ৰেলৱে কলনীৰ মাজেৰে আহি মই মালিগাঁও উঠোঁ। মালিগাঁও পাৰ হৈ ভৰলু যেতিয়া ক্ৰছ কৰোঁ, ভৰলু ক্ৰছ কৰি ঠিক মই মাছখোৱা পাওঁ, তেতিয়া যিকেইজন আছে তাত গোটেইকেইজন আমাৰ অসমীয়া পুলিচ আৰু তেখেতসকলক বাৰে বাৰে অনুৰোধ কৰা হৈছিল। তেখেতে মোক সুধিছিল ক'ত যাব আপোনালোকে, মই কৈছিলোঁ যে লতাশিলত যাম, কিন্তু তেখেতসকলে কোনো কথা নাই বাতৰা নাই, মাৰপিট আৰম্ভ কৰিছে। আপোনালোক দেখুৱালোঁ কিমান মাৰিছে, প্ৰায় মোক 10-12 কোব মাৰিছে। তে ইমান এটা যদি আমি এই অসমখনতে এনেকুৱা এটা অৱস্থাৰ সন্মুখীন হ'ব লগা হয়, তে নিৰ্লজ্জভাৱে আমি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা আপুনি আপোনাৰ কি চকু নাই নেকি? মই কি অসমীয়া ল'ৰা নহয় নেকি? এই যি বিৰোধ কৰি থকা অসমীয়া ল'ৰা নহয় নেকি? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনি দেখা নাই মোৰ দৰে আজি ল'ৰা এজনক অসম পুলিচৰ দৰে কিমান হাজাৰ মানুহ ইয়াত গোট খাইছে আৰু সকলোৱে নিজে নিজে আহি গোট খাইছে, কোনো নিমন্ত্ৰিত কোনো সংগঠন বুলি নহয়। য'ৰ পৰা মানুহে ইয়ালৈ আহিছে আৰু আহি এনেকৈ গোট খাই সমগ্ৰ কেবৰ প্ৰতিবাদী সত্তা জাগ্ৰত কৰি তুলিছে। আৰু এই সম্পৰ্কীয় কথা বতৰাবিলাক ইয়াত উপস্থিত থকা মানুহৰ মুখেৰে শুনিলে আপোনালোকে বেছি ভাল হ'ব। কিয় আহিছা তোমালোক? আমি আজি অসমৰ
খিলঞ্জীয়া জনগণৰ যি অসমত অধিকাৰ সেই অধিকাৰ ধ্বংস কৰি পেলালে আজি অবৈধ বিদেশী আজি অসমৰ বৰঘিৰাত সোমালে আজি 1971 চনৰ চুক্তি স্বাক্ষৰিত হৈছিল সেই মৰ্মে অবৈধ বিদেশী যাব লাগিছিল কিন্তু এয়া আজি সম্পূৰ্ণ গণতন্ত্ৰৰ খৰ্ব লগে লগে ই সংবিধান আজি শেষ কৰি পেলাইছে ভাৰতীয় সংবিধানে এয়া কেতিয়াও মানি নলয় অসমৰ জাতীয় জনগণে কেতিয়াও মানি নলয় অসমত অনাদি অনন্ত কাললৈ অসমীয়া খিলঞ্জীয়া দপদপনি চলিব আৰু মানুহ সেইকাৰণে আজি ওলাই আহিছে স্বতঃস্ফূৰ্ত ওলাই আহিবই অসমীয়া জনগণৰ আবেগ নহয় ই অসমীয়া জাতীয় সত্তা জড়িত হৈ আছে য'ত অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ আজি শংকিত হৈ পৰিছে আজি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ওলাই আহিছে আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু সৰ্বানন্দ সোণোৱালক সকীয়াই দিছে অসমৰ জনগণে যে কেব বাতিল আপোনালোকে কৰিবই লাগিব অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা ভাবিবই লাগিব আপোনালোকক অতি কষ্টৰে আমি হিলডোল ভাঙি আপোনালোকক ভোট দিছিলোঁ কিন্তু আপোনালোকে আমি অসমীয়াৰ কথা নাভাবিলে আজি আপোনাক কি কৰা নাই অসমীয়া জাতি আপোনালোকক কি দিয়া নাই আপোনালোকে এই মঞ্চৰ পৰাই আপোনালোকে অসমীয়া জাতিৰ হৈ কাম কৰিম বুলি কথা দিছিল কিন্তু অসমীয়াৰ খিলঞ্জীয়া বিৰোধী স্থিতি লৈছে এয়া কেতিয়া জাতিটোৰ কাৰণে ভাল কথা নহয় ই অসমীয়া জাতি আপোনাক উৎসৰ প্ৰত্যুত্তৰ দিব মানুহ আজি নিজে নিজে ওলাই আহিছে এইটো মই ভাবোঁ যে অসমীয়া মানুহৰে এটা বুৰঞ্জী নিচিনা হৈছে কি ভাবে আপোনালোকে মইতো ভাবোঁ অসমীয়া মানুহ আগৰে পৰা একোটা বান্ধোনেৰে আবদ্ধ তেওঁলোকে প্ৰথমতে ধৰ্মৰ চচমাযোৰ পিন্ধাই দি মেলি যিটো কৰিলে আজি চাওক ৰামসিংহ হিন্দু আছিলে তথাপি অসম আক্ৰমণ কৰিছিলে আৰু বাঘ হাজৰিকা মুছলমান আছিলে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে সেইখন অসমত তেওঁলোকে ধৰ্মৰ যুঁজাদি যিটো কৰিলে সেইটো আমি কেতিয়াও মানি নলওঁ আমি কেতিয়াও মানি নলওঁ অসমীয়াক আমি প্ৰাণতকৈ ভাল পাওঁ দৰকাৰ হ'লে প্ৰাণ আহুতি দিম অসমীয়া জাতিয়ে আজি যুঁজিছে কাৰ বিপক্ষে বিজেপিৰ বিপক্ষে আজি অমিত শ্বাহক আমি পবিত্ৰ লতাশিল খেলপথাৰৰ পৰা সকীয়াই দিছোঁ তেওঁ অসমীয়াৰ লগত থাকক আৰু তেওঁ অসমীয়াৰ হৈ মাত মাতক নহ'লে অসমীয়াই কোনো দিনে তেওঁক অসমত আহিব নিদিব আৰু অসমত তেওঁ অসমীয়া খিলঞ্জীয়া মানুহৰ কথা ভাবক আৰু তেওঁলোকে সদায় স্থিতি স্পষ্ট কৰি কৈ দিয়ক অসমৰ পৰা 71 চনৰ পিছত বাংলাদেশী যাব লাগিব এই কথা তেওঁলোকে ভিজন ডকুমেণ্টত স্পষ্ট কৰিছিল কিন্তু আজি এই ভিজন ডকুমেণ্ট স্পষ্ট কৰা কথাখিনি তেওঁলোকে আজি কিয় সলাই দিছে অসমৰ খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰ মানুহৰ আজি অসমত চাকৰি নাই এটা অসমীয়া ল'ৰা ৰাতিপুৱাৰ পৰা প্ৰায় 10 বজাৰ পৰা মানুহ এই ধৰণে বহি আছে এই ধৰণে তেওঁলোকে অপেক্ষা কৰি আছে হাজাৰ হাজাৰ লোক আপুনি যালৈ চাই তালৈ আপোনালোকে দেখিবলৈ সক্ষম হ'ব এই ধৰণে মানুহ উঠাওক উঠ ৰঙাম উঠ ৰণলৈ যাবৰ হ'ল অসমীয়া উঠ এতিয়া ৰণলৈ যাবৰ হ'ল এই ধৰণে তেওঁলোকে প্লে কাৰ্ড নিজে বনাই আছে আটাইতকৈ ডাঙৰ কথা মানুহ নিজে ওলাই আহিছে তেওঁলোকে আৰু এক অভূতপূৰ্ব পৰিঘটনা এয়া সমগ্ৰ লতাশিল খেলপথাৰত যদি আপুনি চাই সেই ধৰণৰ পৰিৱেশে দেখিবলৈ সক্ষম হ'ব ঢোল তাল লৈ মানুহ এই ধৰণে ওলাই আহিছে আৰু সকলোৱে কৈছে কেব নালাগে চাৰিওফালৰ পৰিৱেশৰ মাজত এটা কথাই প্ৰতীয়মান হয় যে মানুহে এতিয়া আৰু মানুহে এই চৰকাৰৰ কোনো ধৰণৰ কথাই তেওঁলোকে গুৰুত্ব নিদিয়ে ক'ৰ পৰা আহিছে অকণমান উঠি লোৱা ক'ৰ পৰা আহিছে আপোনালোক আজিৰ এই পৰিৱেশ দেখি কি বহুত বেয়া লাগিছে এনেকুৱা পৰিৱেশ কিহৰ কাৰণে হ'ল অসম চৰকাৰখনে এই কেবটো আনিব নালাগিছিল আৰু আমি গ্ৰহণ নকৰোঁ কেতিয়াও নকৰোঁ আমি এইবোৰ আইন চাইন মানি নলওঁ আমি কেব কেতিয়াও মানি নলওঁ আমি ইমান মানুহ আজি লগ হৈছোঁ তো আমি এইটোৱে বুজিবলৈ আমি শক্তি হৈ আছোঁ আমাৰ এটা শক্তি আছে আমি এইখন আইন কোনোপধ্যে নামানো আমি কেব নামানো আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি যাম আমি এই প্ৰতিবাদ কৰিয়ে যাম গামোচা পিন্ধি কোন কেনেকৈ আহিছে আপোনাৰ হিচাপ নাই কিন্তু সকলো ইয়ালৈকে আহিছে কেব আমি নামানো কেব আমাক নালাগে কেব আমি নুবুজো জয় আই অসম বিজেপি মুৰ্দাবাদ সৰ্বানন্দ মুৰ্দাবাদ জয় আই অসম বিজেপি চৰকাৰ হুঁচিয়াৰ প্ৰায় 7 ঘণ্টা ধৰি লতাশিল খেলপথাৰত এই ধৰণৰ পৰিৱেশ কেৱল কেব নালাগে জয় আই অসম ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ চাৰিওফালে যদি আপোনালোকে চাই চাৰিওফালে সেই পৰিৱেশ আৰু এক ইতিহাস ঘটিবলগীয়া এক ঘটনা বয়োজ্যেষ্ঠৰ পৰা ডেকা ল'ৰালৈকে সকলো আহিছে আপুনি ক'ৰ পৰা আহিছে আৰু কি ভাবে কি
ভাবে ইমান মানুহ আজি এনেকৈ খুব সুন্দৰ লাগিছে আমি জয় হমে বুলি অনুমান কৰোঁ আমি জয় হমে চিয়ৰ প্ৰথমতে আমাৰ পৰিচয় আমাৰ নিজৰ মানুহ কি স্বাৰ্থত একমাত্ৰ গান্ধীৰ স্বাৰ্থত গতিকে মই অনুভৱ কৰোঁ ককাইক হিচাপে এজন প্ৰকৃত অসমীয়া হিচাপে যে আমি ভাঙি পৰিব নালাগিব হয় মোৰ দুখ লাগিছে এই আৱেগটো কিন্তু মোৰ দুৰ্বলতা নহয় মোৰ সাহস আৰু সাহসটো আমি অব্যাহত ৰাখিম যেতিয়ালৈকে যুঁজিব লাগে আমি যুঁজিম আমাৰ পৰিচয়টো আমি চিন্তা বিচ্ছিন্ন হ'বলৈ নিদিওঁ মোৰ শিশু আছে তাৰ 4 বছৰ হ'ব 18 ডিচেম্বৰত 3 বছৰ মাত ভালকৈ নুবুজে তাইক মই জয় আই অসম ক'বলৈ শিকাইছো আইটো ক'বলৈ নোৱাৰে তাই জয় অসম জয় অসম জয় অসম কৈছে বাপেক হিচাপে এজন অসমীয়া হিচাপে মই কি অনুভৱ কৰিছো জানেনে এইটো আমি শিকাবলগীয়া কথা নহয় এইটো অনুভৱ কৰিবলগীয়া কথা যেনেকৈ আপুনি মই সকলোৱে অনুভৱ কৰি ইয়াত উপস্থিত হৈছোহি কোনো ভেঙুচাৰীৰ কাৰণে নহয় নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে মই এজন অভিনেতা হিচাপে ইয়াত উপস্থিত হোৱা নাই এজন অসমীয়া হিচাপে উপস্থিত হৈছো মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই কি আছে সকলো অসম আছে থেংক ইউ আৰু বিভিন্ন ধৰণে আমি বিভিন্ন পৰিকল্পনাৰ প্ৰতি আন্দোলন কাৰ্যসূচীত আগুৱাই লৈ গৈ আছোঁ তাৰ মাজত কিছুমান বিক্ষোভ হৈছে কিছুমান ভাল লগা ঘটনা হৈছে আমাৰ তিনিজনমান ল'ৰা অলৰেডি প্ৰাণ হেৰি আছে তাৰ এজন জোচেফ বুলি তাৰ মিউজিচিয়ানো আছিলে তাৰ মৃত্যু কালি ৰাইজে গুলিত চ' সেইবিলাক ঘটনাৰ কাৰণে আচলতে আন্দোলনখন কৰা নাছিলোঁ আমি আন্দোলনটো আমাৰ শান্তিপূৰ্ণ অহিংসা আন্দোলন আৰু আৰক্ষী প্ৰশাসনে বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিছে গোটেই আন্দোলনটোত আৰু আমি সন্দেহ কৰিছোঁ কিছুমান তৃতীয় পক্ষ আছিলে আমাৰ মাজত যিসকলে গোটেই বস্তুটো বেয়া কৰিবলৈ চেষ্টা কৰি আছে তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব সকলোবিলাক মিলি একত্ৰিত হৈ জয় অসম জয় অসম জয় অসম আপোনালোকে দেখিছে কোন কেনেকৈ জয় আই অসম ধুনীয়াকৈ গামোচাত দেখি লৈ আহিছে ভিন্ন ধৰণে মানুহ এই ধৰণে সমবেত হৈছে এক অভূতপূৰ্ব পৰিৱেশ এই পৰিৱেশ আপোনালোকে খুব কম দেখিবলৈ সক্ষম হ'ব এয়া দেখিছে জয় আই অসম আৰু সকলোৱে অপ'জ কৰিছে কেবক কি ভাবা ভাইটি নাই এতিয়া আমাৰ হয় আমি এতিয়া নিজৰ জাতিক সংৰক্ষণ কৰিবই লাগিব যি অসমীয়া আমি যি ওলাই আহিছোঁ আৰু যোৱাকালি বিল পাছ হৈ গ'ল যদিও আমি এই আন্দোলন জাৰি ৰাখিম আৰু কোৰ্টত হয়তো জিকিবলৈ চেষ্টা কৰিম আইনী যুঁজ হ'ব নিশ্চয় এইখন আইনী যুঁজ হ'ব আৰু এইখন কোনো বেলেগৰ বিৰুদ্ধে যুঁজ নহয় এইখন বাংলাদেশ বা বিদেশীৰ বিৰুদ্ধে যুঁজ আৰু এইখন যুঁজত আমি জয়ী হ'ব লাগিব নিশ্চয় এয়া প্ৰত্যেকৰে এই ধৰণৰে যুক্তি আৰু প্ৰত্যেকে একেধৰণৰ কথা কৈছে যে
এই আন্দোলন চলি থাকিব, চলি যাব আৰু যদি দূৰলৈ দেখে আপোনালোকে দেখিবলৈ সক্ষম হ'ব বিভিন্ন মানুহ সেই ধৰণে ভাঙি আহিছে। এই মানে আপোনাৰ ৰাতিপুৱা 11:30 বজাত যিটো বম মানে দিলে, আপোনালোকৰ কি বম দিছে সেইটো মই নাজানো। আমাৰ উজন বজাৰৰ মোৰ ভাই সন্তোষ দাস আৰু পখিলা বড়ো নামৰ ছোৱালী এগৰাকী আপোনাৰ এতিয়া তেওঁ উন্নত হস্পিটেলত ভৰ্তি আছে। তেওঁক আমাৰ আছু পাৰ্টিখিনিয়ে চালে বৰ ভাল পালোহেঁতেন। নিশ্চয় নিশ্চয় বিভিন্ন ধৰণে মানুহে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে, দুখ প্ৰকাশ কৰিছে আৰু তাৰ মাজত তেওঁলোকে ইয়াৰ বিৰোধিতাটো স্বতঃস্ফূৰ্তভাৱে হৈছে, সি আটাইতকৈ ডাঙৰ কথা। আৰু সেই স্বতঃস্ফূৰ্ততা আপোনালোকে ইতিমধ্যে দেখিবলৈ সক্ষম হৈছে। মই লতাশিলতে আছোঁ। দাদা, কিমান মানুহ আজি স্বতঃস্ফূৰ্ত? আজিতো মানে ভাল মানুহ আহি আহিছে আৰু বহুতো আহিবই পৰা নাই, গোটেই ৰাস্তাতে ৰৈ আছে, পুলিচে ব্লকেট কৰিছে, আহিব দিয়া নাই। কিন্তু বেলেগ ধৰণৰ দৃশ্যটো এইটো মানে আচৰিত। আকৌ নেক্সট এই 83ৰ পৰা আজি আকৌ তেনেকুৱা পুনৰাবৃত্তি হৈছে। যথেষ্ট মানুহ লোকাৰণ্য। কাইলৈ আকৌ অৰুণাচল আকৌ হ'ব চানমাৰি, তাতেও এনেকুৱা ধৰণৰ, ইয়াতকৈ বেছি হ'ব মানুহ কাইলৈ। গতিকে প্ৰকৃততে অসমীয়া জাগিছে, অসমীয়া সম্পূৰ্ণ জাগিছে। এতিয়া আকৌ দিনে দিনে এইবাৰ আনন্দ বাঢ়িয়ে যাব আৰু। নিশ্চয় সকলোৰে একে কথা আপোনালোকে দেখি পাইছে আৰু দৃশ্য আপোনালোকে চাৰিওফালে যদি চাই সেই একেই দৃশ্য সকলোৱে উঠি আগবাঢ়ি আছে। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? সকলো আছিল, সকলো আছে, নুগুণো নলগম। শংকৰে দিলে বিশুদ্ধ ধৰম, নাচিতে বাহুত বল, সতী জয়মতীৰ সতীত্বতে যেনে অসমীয়াই প্ৰবল। এয়া অসমীয়াৰ শক্তি। আমি কেব নামানো। ৱেষ্ট বেংগলে কৈছে কেব নামানো, তেওঁৰ MP-য়ে কৈছে কেব নামানো। বাংলাদেশত হিন্দু বাঙালী সুখেৰে আছে, তাৰপিছতো তেওঁলোকে কেব আনিছে। অমিত শ্বাহে সংসদত কৈছে বোলে পাকিস্তান, আফগানিস্তান, বাংলাদেশত বাংলাদেশী বোলে পাৰ্চিকুৱেটেড হৈছে। কিন্তু আমি প্ৰমাণ আছে, বাংলাদেশত আপোনাৰ 2018 চনত 30,000খন পূজা হৈছিল, 2019ত 32,000খন পূজা হৈছে। কেনেকৈ বাংলাদেশী, হিন্দু বাংলাদেশী তাত আপোনাৰ পৰিৱেশ নষ্ট হৈছে বা কেনেকৈ অসুখী হৈ আছে? চব সুখেৰে আছে। আপোনাৰ ৱৰ্ল্ড হেপিনেছ ৰিপৰ্টত বাংলাদেশ ভাৰতবৰ্ষতকৈ ওপৰত আছে, আপোনাৰ ভাৰতবৰ্ষ বাংলাদেশতকৈ তলত আছে। গতিকে পিচ এনক্লেভত বাংলাদেশ ওপৰত আছে। গতিকে যদি পিচ এনক্লেভত বাংলাদেশ যদি ওপৰত আছে, বা হিন্দু বাংলাদেশী তাতে কেনেকৈ প্ৰতাৰিত হৈছে? গতিকে কোনো প্ৰতাৰিত হোৱা নাই। তেওঁলোকৰ লক্ষ্য ৱেষ্ট বেংগলত চৰকাৰ কৰা, তেওঁলোকৰ লক্ষ্য অসমৰ সম্পদ লুণ্ঠন কৰা। দুটাই লক্ষ্য, অসমৰ সম্পদ লুণ্ঠন কৰাৰ কাৰণে তেওঁলোকে কেব আনিছে, অসমীয়া জাতিক নিঃশেষ কৰি দিব বিচাৰিছে। আমি হ'বলৈ নিদিওঁ, আমি ৰাষ্ট্ৰসংঘত যাম। যদি কেব বাতিল নকৰে আমি ৰাষ্ট্ৰসংঘত যাম। আমি চেল্ফ ডিটাৰমিনেশ্যন, স্বাধীন অসম আমি বিচাৰিম, স্বাধীন অসম বিচাৰিম, আমি স্বাধীন অসম বিচাৰিম, স্বাধীন অসম বিচাৰিম আমি। এয়া হৈছে জনতাৰ ক্ষোভ, আপোনালোকে দেখিবলৈ সক্ষম হৈছে। জনতা এই ধৰণে জাগিছে, আপোনালোকে চাৰিওফালে মানুহৰ মাজত শেষ বিন্দু 13 টকালৈকে আমি কেবৰ বিৰুদ্ধে আন্দোলন কৰিম। এই কেব আমি কেতিয়াও মানি ল'ব নোৱাৰো। এইখন কেব জাতি ধ্বংসী কেব, এইখন কেবৰ বিৰুদ্ধে আমি সদায় মাত মাতিম। দেখিলে আৰু আকৌ এবাৰ চানমাৰি খেলপথাৰত য'ত গণ অনশন কাৰ্যসূচী হৈ আছে, হাজাৰ হাজাৰ লোক উপস্থিত আছে আৰু লোকসকল কি ধৰণে উপস্থিত আছে তাৰ দৃশ্য আপোনালোকক মই আকৌ শেষবাৰৰ বাবে এবাৰ দেখাব বিচাৰিছোঁ। এই ধৰণে ৰাজ্যৰ বিশিষ্ট শিল্পীসকল, চিন্তাবিদ, বুদ্ধিজীৱী, সাহিত্যিক কোন নাই সকলো ইয়াৰ মাজত এই ধৰণে আহিছে আৰু চাৰিওফালৰ দৃশ্য আপোনালোকে কেমেৰাত চাবলৈ চেষ্টা কৰক। কেমেৰাত চাৰিওফালে আপোনালোকৰ এই ধৰণৰ বিশিষ্ট লোকসকল আমাৰ মাজত আহি উপস্থিত হৈছে আৰু প্ৰতিজনেই ইয়াত স্পষ্টভাৱে কেবৰ বিৰুদ্ধে
বিৰুদ্ধে থিয় হৈছে। এনে গণজাগৰণ অসম আন্দোলনতকৈও অধিক গণজাগৰণ হৈছে বুলি ভিন্নজনে মত প্ৰকাশ কৰিছে। যিসকলে অসম আন্দোলনৰ সাক্ষী আছিল সেইসকলেও কৈছে যে সেই সময়তকৈও অধিক তীব্ৰতৰ হৈছে এই আন্দোলন, আৰু এই আন্দোলনত কেবৰ বিৰুদ্ধে আন্দোলন, জাতি সত্তাৰ বাবে আন্দোলন, জাতীয় জীৱনৰ বাবে আন্দোলন, জাতিটোক বচাই ৰাখিবৰ কাৰণে এই আন্দোলন বুলি সকলোৱে মত প্ৰকাশ কৰিছে। সকলোৱে সেইধৰণে আগবাঢ়ি আহিছে। আশা কৰোঁ এই দৃশ্য দেখাৰ পিছত দিছপুৰৰ দুৰ্দাইশ্বৰসকলে সৰ্বানন্দ সোণোৱাল চৰকাৰে উপলব্ধি কৰিব আৰু ঠাট্টা মস্কৰা বাদ দি অসমৰ জনসাধাৰণে কি ক'ব খুজিছে, কেনেধৰণে ক'ব খুজিছে, কেনেধৰণে আগবঢ়াব খুজিছে সেয়া বুজক, আৰু বুজি অসমৰ জনসাধাৰণৰ কাষত সৰ্বানন্দ সোণোৱাল চৰকাৰ থিয় হওক, সেই আশা নিশ্চয় তাৰ মাজত সকলোৱে আশা কৰিব। আমিও DY 365ৰ পৰা সেই আশা প্ৰকাশ কৰাৰ লগতে আমি অনুৰোধ জনাইছোঁ যে ইয়াত যি ধৰণৰ শান্তিপূৰ্ণ এক আন্দোলন হৈছে, এই শান্তিপূৰ্ণ আন্দোলনৰ মাজতে আমি থাকিম আৰু ইয়াৰ মাজেদি আমি চেষ্টা কৰিম যাতে কোনো ধৰণৰ হিংসাৰ প্ৰশ্ৰয় লোৱাৰ সুযোগ যাতে ল'ব নোৱাৰে, তাৰ বাবে আমি প্ৰতিজন অসমীয়া মানুহ আমি সজাগ হৈ থাকিম। আশা কৰোঁ কেবৰ বিৰুদ্ধে এই আন্দোলন অব্যাহত থাকিব আৰু কেব যে অসমৰ মানুহক নেলাগে, সেই অসমৰ মানুহে সেই কথা বুজাইহে এৰিব, সেই দিনটোলৈ সকলোৱে নিশ্চয় অপেক্ষা কৰি থাকিব। বিদায় লৈছোঁ এই সময়ৰ পৰা। আন্দোলনৰ বিভিন্ন ৰেহ ৰূপৰ মাজত এই ধৰণৰ দৃশ্যসমূহ মই আপোনালোকক আৰু পৰৱৰ্তী সময়তো দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। বিদায় লৈছোঁ এই সময়ৰ পৰা।